চাওক উজনি অসমৰ প্ৰলয়ংকাৰী বানে ইতিমধ্যে টচ টচ কৰি থৈ গ'ল উজনি তিনিখন জিলা আৰু এই যিসকল বানপীড়িত লোক সেই বানপীড়িত লোকসকল বানৰ পৰা মুক্ত হ'লেও কিন্তু যান্ত্ৰণাৰ পৰা মুক্ত হোৱা নাই কিয়নো এতিয়াও বহু অঞ্চল আছে যি অঞ্চলসমূহত পানী এতিয়াও আছে আৰু যিসমূহ ঘৰ পানীৰ পৰা ওলাইছে সেইসকল ঘৰো এতিয়া একাঠু পলসে পুতি পেলাইছে আৰু তাৰ সমান্তৰালভাৱে বানপীড়িত এইসকল লোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু বিশেষত্ব খোৱা পানীৰ ক্ষেত্ৰত বানপীড়িত লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে মই তেনে পৰিৱেশৰ মাজত আছোঁ এয়া হ'ল মৰিয়ানী বিধানসভা সমষ্টিৰ অন্তৰ্গত বলমা পঞ্চায়তৰ বলমা দেওধাই গাঁৱত উপস্থিত আছোঁ সহযোগে কিছু দৃশ্যাংশ দেখুৱাব যে 3 বছৰৰ আগতে এটা জনস্বাস্থ্য কাৰিকৰ বিভাগৰ এখন আঁচনি ইয়াত ৰূপায়ণ কৰা হৈছিলে 3 বছৰে কিন্তু আঁচনিখন আজিলৈকে সম্পূৰ্ণ নহ'ল আৰু তাৰ ফলশ্ৰুতিত এতিয়া এই বানপীড়িত এইসকল লোক যিসকল লোকৰ মাত্ৰ ঘৰটো পানীৰ পৰা ওলাইছে যদিও তেওঁলোকৰ চৌপাশ পানীৰে আগুৰি আছে আৰু এইসকল লোকে আজিৰ দিনত বৰষুণৰ পানী ধৰি খাবলগীয়া এক অৱস্থা হৈছে অথচ তেওঁ গা দাঁতিতে লাগি থকা যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি টকীয়া আঁচনিখন কিন্তু বিকল হৈ আছে আজি 3 বছৰে তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে এই মুহূৰ্তত তেওঁলোকে হয় বৰষুণৰ পানী খাইছে নহয় তেওঁলোকে ঘোলা পানী বালি ফিল্টাৰ কৰি খাবলগীয়া এক পৰিৱেশ হৈছে মই বহু লোক ইয়াত উপস্থিত আছে মই তেওঁলোকৰ লগত কথা পাতিম বাইদেউ প্ৰথমতে মই আপোনাৰ ওচৰত আহিলোঁ এইটো আপোনাৰ ঘৰে হয় আপোনাৰ ঘৰ এতিয়া খোৱা পানী ক'ৰ পৰা খাইছে আমি বৰষুণৰ পানী খাইছোঁ বৰষুণ দিলেহে পানী হয় আমাৰ বৰষুণ নিদিলে ক'ৰ খায় বৰষুণ নিদিলে মানে এতিয়া ধৰি লওক আমি বটলত কিনি আনিছোঁ কিনা পানী খাইছোঁ এই আঁচনিখন কিমান দিন হ'ল ইয়াত আজি 3 বছৰ হ'ল 3 বছৰ হ'ল 3 বছৰ হ'ল পানী নোলালাও পানী নোলালে মানে ফিল্টাৰ বঢ়োৱাই নাই আৰু বহুত কামো আছে এতিয়া আমাৰ বহুত বস্তু লোকচান হৈ গ'ল তামোল গ'ল হেৰি গ'ল মাটিডোখৰ বিচাৰিলে দিলোঁ এতিয়া একো আমাৰ 3 বছৰটো একো হেৰিয়ে হোৱা নাই এতিয়া এই অঞ্চলৰ লোকে ক'ৰ পানী খাবলগীয়া হয় চবেই বৰষুণৰ পানী খাইছে বৰষুণৰ পানী খাইছে আৰু নহ'লে বটল কিনি আনিছে বৰষুণ নিদিলে নাই ইয়াত যি কুঁৱা চুৱা আছিলে সেইবোৰতো পানীৰ তলত চব হেৰিটো চব পানী গোটেই হেৰি হৈ আছে সমান হৈ আছে আগতে কুঁৱা পানী খায় নেকি আগতে আমি সেই পুখুৰী পানীয়ে খাইছিলোঁ খৰালিমহীয়া পুখুৰী পানী খাওঁ এতিয়া বাৰিষা এই বৰষুণৰ পানী খাওঁ আগৰ পৰা আমি যেতিয়া ইয়াত উপস্থিত হৈছোঁ নহয় বিয়া হোৱা পাই আগতে আৰু আছিলে বুলি কোৱা শুনিছোঁ এতিয়া আপোনালোকে মানে বিয়া হোৱাৰ পৰা এনেকৈ খাই আছোঁ এতিয়া এনেকৈ পানীতে থাকোঁ আমি পানীতে থাকোঁ আপোনাৰ ঘৰ ইয়াতে হয় হয় কি ক'ব কেনেকুৱা ধৰণৰ সমস্যাৰ মুখামুখি হৈছে আমি আপোনাৰ এই NK টিভিৰ জৰিয়তে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰোঁ যাতে অতি সোনকালে আমাৰ এই পানী হেৰিটো মানে হেৰি কৰি দিয়ে কাৰ্যক্ষম কৰি দিয়ে সেইটোকে বিচাৰোঁ আৰু দ্বিতীয়তে হ'ল গোটেই আমি এতিয়া যিটো বানপানী সমস্যাত জড়িত হৈ আছোঁ এইটোকে মই ক'বলৈ বিচাৰোঁ অতি সোনকালে তেওঁলোকে বান্ধ দি পানী ৰাইজক সকাহ দিয়ক আৰু যিখিনি মানুহৰ ক্ষতিপূৰণ হৈছে মানে এই ক্ষতি হৈছে আপোনাৰ ৰুৱতী মাটি আমাৰো হেৰি হৈছে ক্ষতি বা আৰু আমাৰ ৰাইজৰো হৈছে সেই মানে ক্ষতিখিনি যাতে ক্ষতিপূৰণ দিয়ে সেয়ে NK টিভিৰ জৰিয়তে আহ্বান জনাইছোঁ হয় ডাইৰেক্ট পানীৰ তলত কেইদিন থাকিলে অলপ আগলৈ আহক 4 দিন থাকিলে এতিয়া ঘৰ ওলালে নেকি পানীৰ পৰা খালি হেলাইবোৰ সোমাই আছে পলস সোমাই আছে এতিয়া খোৱা বোৱা বৰষুণৰ পানী ধৰি থৈছোঁ 4 বটল পানী দিছিলে 4 বটল দিনত খন্তেক খাওঁতে আদায় হৈ গৈছে আৰু প্ৰশাসনৰ মানুহ আহিছে নাই নাই বেলেগ কিবা দিবলৈ একো অহা নাই আপোনালোকৰ এই গাঁও প্ৰধান আহিছে নাই গাঁৱৰ পৰা আহিছে নাই আহিছে এইবোৰ যে আপোনালোকৰ কিবা কিবি লোকচান হৈছে এইবোৰ চাইছেহি নাই ঘূৰিছে আৰু এই খোৱা পানী সমস্যাটো কিমান দিনৰ সমস্যা আপোনালোকৰ 3 বছৰ আগৰ পৰাই এইটো খোৱা পানীটো ইভাগে আমি পুখুৰী পানী খাই থাকোঁ বাৰিষা বৰষুণৰ পানী এতিয়া বানপানীৰ সময়ত ক'ৰ পানী খায় বানপানী হেৰি ধৰি থৈছে নহয় বৰষুণৰ পানী সেয়াই ধৰি খাই থাকোঁ মানে বৰষুণৰ পানী জমা কৰি ৰাখি থৈছোঁ হয় গা ধোৱা ধুবলৈ অলপ অসুবিধা হৈছে আপোনাৰ মোৰ এই কৈছে নে তেওঁ গা ধুবলৈ অকণমান অসুবিধা হৈছে ভাত পানী বনাবলৈ অসুবিধা হৈছে চাহৰ ওপৰত চৌকা বনাই ভাত খাবলগীয়া আছে গেছ ল'বলৈও গেছৰ মানে গাড়ীখন নোসোমায় কিমান দিন আছে পানীৰ তলত আজি প্ৰায় 3 দিন 4 দিন থাকোঁ আকৌ শুকাই আকৌ 3 দিন 4 দিন থাকোঁ আকৌ শুকাই খোৱা পানী খাইছে মানে বৰষুণৰ পানীকে খাইছোঁ বৰষুণৰ পানী কেতিয়াবা পানী নোযোৱে আকৌ ফিল্টাৰ কৰি খাবলগীয়া হয়
সেইটো ক'ৰ পানী খায় সেইটো এই দমকল এটা আছে এইখিনিতে ওচৰতে নামঘৰ সেই তাৰপৰা সেই পানীটো উঠাব লাগে খুব হেৰি বেয়া পানী এনেই ঘোটা পানী আহি থাকে দমকলত এইসকল আছিলে বানপীড়িতৰ লোকৰ ভাষ্য আৰু এইসকল লোকে আচৰিত কথা আজিৰ দিনতো বৰষুণৰ পানী জমা কৰি তেওঁলোকে খাবলগীয়া হয় বহু আশাৰে বাট চাই থকা তেওঁলোকৰ এখন আঁচনি আহিছিলে 3 বছৰ আগতে জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটিটকীয়া এই আঁচনিখন কিন্তু কাম আধা কৰিয়ে ইয়াৰ পৰা নাইকিয়া হ'ল আৰু তাৰপিছত এইসকল লোকে যি আশা কৰি আছিলে যি বিশুদ্ধ খোৱা পানী খোৱাৰ বাবে কিন্তু আজিৰ দিনত তেওঁলোকৰ এনে এক অৱস্থা পাইছে বানে আক্ৰান্ত কৰা এই অঞ্চলৰ লোকসকলে আজিৰ দিনত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বৰষুণৰ পানী ধৰি তেওঁলোকে খাবলগীয়া হয় গা ধুবলগীয়া হয় আৰু সেই বৰষুণ নহাৰ সময়ত তেওঁলোকে যি ঘোলা পানী সেই পানীকে কিন্তু বালি ফিল্টাৰ কৰি খাবলগীয়া পৰিৱেশ হৈছে আৰু এই সমগ্ৰ দৃশ্যসমূহ প্ৰশাসনে আচলতে জানি বুজিও নেদেখাৰ ভাওজোৰে আৰু এই ক্ষেত্ৰত সকলোৱে এটা আহ্বান জনাইছে যে অনতি পলমে এই অঞ্চলৰ এইসকল লোকক খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে নহ'লে অনাগত দিনত এইসকল লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে